হুজাইত 55তম কলাগুৰু বিষ্ণুৰাভা দিৱস উদযাপন হুজাইৰ সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অসমীয়া জাতীয় সংস্কৃতিৰ ত্ৰাণকৰ্তা স্বৰূপ অসমীয়া সংস্কৃতিৰ পূজাৰী শিল্পী সংগীতজ্ঞ চিত্ৰকৰ নৃত্যবিদ কবি সাহিত্যিক নাট্যকাৰ অভিনেতা মুক্তিযুঁজাৰু তথা বিপ্লৱী শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ 55তম স্মৃতি দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানত কলাগুৰুজনক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে হুজাই সাহিত্য সভাই। লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰে হুজাই সাহিত্য সভাই। ব্যুৰো ৰিপৰ্ট। আজি গণদেৱতাৰ কপালত জ্বলে কুপানল বসুনি, জনতাৰ হৃদয়ত জ্বলে চিতা অগ্নি। কাহানিও কেতিয়াও আমাক নিদিয়ে মুক্তি, নীতিয়ে তিনি হেৰুৱা শকতি। ভস্মীভূত হয় অভিশাপ অন্তৰৰ শতাব্দীৰ তাপ। ভাং ভাং বুলি গাই হবে উপবাসী গাবাবাসী ভাঙনৰ গান। এৰে বীৰধৰ্পে অগ্নিবাণ, চকুৰ দিকে উঠে প্ৰতিধ্বনি। ভাং 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 বুলি চিং চিং ফুল ভাং, চকুৰ দিকে উঠে প্ৰতিধ্বনি। এৰে বীৰধৰ্পে অগ্নিবাণ। ধন্যবাদ। কওকচোন কেনেধৰণে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন কৰিছে? হুজাই সাহিত্য সভা অসমৰ এটা উল্লেখনীয় সাহিত্য সভা, আৰু এই সাহিত্য সভাখনে বছৰি যিবিলাক অনুষ্ঠান পাতি আছে তাৰ ভিতৰত অন্যতম এটা হ'ল আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। এইবাৰ হুজাই সাহিত্য সভাই হুজাই নৱগঠিত হুজাই জিলা সাংস্কৃতিক সমাৰোহ আৰু সাংস্কৃতিক মহাসভা আৰু হুজাই আঞ্চলিক সাংস্কৃতিক মহাসভা, এই দুয়োটা অনুষ্ঠানক লগত লৈ পেলাই এই দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিষ্ণুৰাভা দিৱসৰ 55তম স্মৃতি দিৱসটি আয়োজন কৰা হৈছে। ৰাতিপুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন হৈছে, সাংস্কৃতিক মহাসভাৰ পতাকা উত্তোলন হৈছে। অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিছে হুজাই সাহিত্য সভাৰ সভাপতি দয়াল চন্দ্ৰ কোঁৱৰ ডাঙৰীয়াই। সাংস্কৃতিক মহাসভাৰ পতাকা উত্তোলন কৰিছে হুজাই জিলা সাংস্কৃতিক মহাসভাৰ মাননীয় সভাপতি আশীষ ভট্টাচাৰ্য ডাঙৰীয়াই। ইয়াৰ পিছত আজি বৃক্ষৰোপণ কৰা হৈছে। আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৌৰোহিত্য কৰিছে হুজাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ বৰ্তমানৰ কাৰ্যনিৰ্বাহক সদস্য ডাক্তৰ শামছুল হক ডাঙৰীয়াই। ইয়াৰ পিছতেই হুজাই স্থানীয় কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এলানি চিত্ৰাংকন, আবৃত্তি, বিষ্ণুৰাভা সংগীত আৰু বিষ্ণুৰাভা সংগীতৰ নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে। বৰ্তমান আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা শেষ হৈছে। প্ৰায় 2 কোটিৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। হুজাই নিচিনা এক জটিল জনগাঁথনি অঞ্চলত এই সাহিত্য সভা আৰু সাংস্কৃতিক মহাসভাই যৌথভাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি আদৰ্শ, তেখেতৰ ৰচনাৰ আজি নতুন প্ৰজন্মৰ বাবে আগবঢ়াই নিবৰ কাৰণে প্ৰয়াস কৰি আছে আৰু ইয়াত এক ব্যাপক সফলতা লাভ কৰিছে। আজি আপোনালোকে দেখা পাইছে প্ৰেক্ষাগৃহত যথেষ্ট লোকৰ সমাগম হৈছে। এতিয়া আমাৰ আবৃত্তি প্ৰতিযোগিতা চলি আছে, ইয়াৰ পিছত সংগীত প্ৰতিযোগিতা হ'ব, ইয়াৰ পিছতে বঁটা বিতৰণী আৰু মুকলি সভা হ'ব। আজিৰ এই অনুষ্ঠানটোৰ আন এটা বিশেষ উল্লেখনীয় কাৰ্যসূচী হৈছে যে প্ৰতি বছৰে হুজাই সাহিত্য সভাই এগৰাকী শিল্পীক আজিৰ দিনটোত সম্বৰ্ধনা জ্ঞাপন কৰে। আজিৰ তাৰিখত হুজাই সাহিত্য সভা আৰু সাংস্কৃতিক মহাসভাই যৌথভাৱে এক শিল্পী সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে বঁটা বিতৰণী আৰু মুকলি সভাৰ লগত সংগতি ৰাখি অঞ্চলটোৰ এগৰাকী প্ৰবীণ সংগীত শিল্পী বিদ্যাপতি সিংহ ডাঙৰীয়াক আনুষ্ঠানিকভাৱে আজিৰ দিনটোত বঁটা প্ৰদান কৰিব, তেখেতক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰিব। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ,
ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7